মমিতি জিন্দাবাদ 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 শিক্ষক মুক্তি জিন্দাবাদ 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 নারী মুক্তি জিন্দাবাদ 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 আপোনালোকে চাই আছে বৰ্তমান 81 নং ডাঙমপাৰা ধৰ্মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ যিখিনি বস্তি আছিল ইতিমধ্যে মোটামুটি প্ৰায়ভাগ বস্তিয়ে নদীৰ গৰাখহনীয়াত হৈ পৰিছে। ইতিমধ্যে আমাৰ ইয়াত এটা স্বাস্থ্যকেন্দ্ৰ আছিল ধৰ্মপুৰ, সেই স্বাস্থ্যকেন্দ্ৰটো ইতিমধ্যে নদীৰ কবলত পৰি গৈছে। সেইকাৰণে মই অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা দেৱক মই অনুৰোধ জনাইছোঁ যাতে অতি পলমে আপুনি এই জাগাবিলাক তদন্ত কৰি ইয়াৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিয়া যায়। আৰু আমাৰ স্থানীয় বিধায়ক চেয়াৰমেন আলী আহমেদ আৰু সাংসদ ৰকিবুল ইছলাম আপোনালোকক দুজনৰ এই মাধ্যমৰ যোগেদি আপোনালোকে আহি আমাৰ এই গৰাখহনীয়াৰ কবলত পৰা মানুহবিলাকৰ ভাল অৱস্থা আপোনালোকে চাই ইয়াৰ বিহিত ব্যৱস্থা কৰি দিয়ে। আনুমানিক কিমান বিঘা মাটি গৈছে? আনুমানিক হাজাৰ বিঘা মাটি গৈছে, কেইবা হাজাৰো গৈছে। মোটামুটি 10,000 মান মাটি গৈছে ইতিমধ্যে। আৰু মোটামুটি আপোনাৰ বস্তি বাৰী গৈছে, মোটামুটি 4-5টা বস্তি ইতিমধ্যে উঠাই গ'ল, নদীৰ কবলত পৰিছে। আৰু আপোনালোকে চাই আছে ইফালে সব এইগিলা বস্তি আছিল, সব মানুহে ঘৰ বাৰী এতিয়া ক'ত ৰাখিব তাৰো জেগা নাই, ক'ত বা বেলেগৰ ঠাইত যাই টোপনি মেলি বহি আছে সিহঁতে। সেইকাৰণে মই কৈছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যাতে দয়া কৰি এই গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়া যায়। হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰ নদীৰ কবলত গৰাখহনীয়াৰ কবলত পৰি নাইকিয়া হৈ গৈছে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে আমাৰ ইয়াত ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰে যায়। আৰু আমাৰ স্থানীয় বিধায়ক, স্থানীয় সাংসদ মহোদয় তেওঁলোকক আমি অনুৰোধ জনাওঁ যে আমাৰ ইয়াত কিবা ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰে যাতে। আৰু কিমান বিঘা মাটি গৈছে? আনুমানিক হাজাৰ বিঘা মাটি হ'ব, 2-3 হাজাৰ বিঘা মাটি হ'ব ধৰ্মপুৰৰ। সেইখিনি কি হৈছে? ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত নিঃশেষ হৈ গৈছে।